আজি আমি আহিলো বেনাৰীঘাটা বায়'লজিকেল পাৰ্কলৈ যিহেতু অসমত সকলোবোৰ স্কুল বন্ধ গৰমৰ বন্ধ আৰু ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰিছে আৰু দেহাই মোৰ মুখৰ পৰা শুনিহে আছে যে গৰমৰ বন্ধত একমাহ দিন বন্ধ থাকে আৰু পঢ়িব নালাগে খেলা ধূলা কৰিব পাৰে ককা আইতাৰ পৰা সাধু শুনিব পাৰে কিমান যে ধেমালি কৰিব পাৰে মোৰ মুখৰ পৰা শুনি আছে আৰু ভাইকহঁতৰ মুখৰ পৰা শুনি আছে মোৰ মাইকৰ ঘৰত গৈছে মাহীহঁতৰ লগত ফুৰিছে মানে কিমান যে ধেমালি কৰিছে আৰু সি ভাইকহঁতৰ মুখৰ পৰা শুনি মানে এইকেইটা দিন সি অকণমান থুনথুনাই আছে অসমৰ স্কুল বন্ধ আৰু মই ইয়াত সদায় স্কুল যাব লাগিব সদায় টিউচন যাব লাগিব নোহোৱাও নহয় কথাটো সি ৰাতিপুৱা হ'লেও একদম মানে 9টা বজাত স্কুললৈ গৈ আৰু 4:30টাত পাইহি আৰু মানে 5:30টাৰ পৰা ধৰি একদম 9:30লৈকে তাৰ টিউচনে থাকে আৰু সি বহুতখিনি আচলতে কষ্ট কৰিবলগীয়া হয় আৰু ভাবিলোঁ মই সেয়েহে তাক অকণমান ফুৰাই আনোগৈ তাৰো মনটো ভাল লাগিব তাৰ লগতে আমিও মানে অকণমান ফুৰি চাকি আহিম আমাৰ দিনবোৰ যে কিমান ভাল আছিলে শৈশৱৰ দিনবোৰ যে গৰমৰ বন্ধত কিমান যে ধেমালি কৰিছিলোঁ কিমান যে পকা অমিতা কত কি যে কৰিছিলোঁ কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে সেইবোৰ মানে বহুত কমিয়ে গ'লগৈ আৰু দেহাইতো সেইবিলাক আজিলৈকে অনুভৱেই কৰিব গাঁৱৰ কেনেকুৱা পৰিৱেশ মানে সেইবিলাক একোৱে আজিলৈকে গম পোৱা নাই তাৰ হয়তো শৈশৱটো ইয়াতে পাৰ হ'ব আৰু কেতিয়া যায় কি কৰে সেইটোতো আৰু ক'ব নোৱাৰোঁ ভাবিছোঁ তাক ইয়াতে পঢ়া শুনাই নিম বুলি ভাবিছোঁ কিন্তু কি হয় নাজানো আৰু কিমানখিনিলৈকে তাক ইয়াত পঢ়াব পাৰোঁ আৰু তাৰ আজি মনটো বহুতেই ফূৰ্তি কাৰণ সি মুকলি মনেৰে একদম ধুনীয়াকৈ সি ফুৰিব পাৰিছে একদম সকলোবোৰ জীৱ জন্তু চাবলৈ পাইছে তাৰ যে কিমান ফূৰ্তি তাৰ ফূৰ্তিবোৰ দেখি মোৰো মনটো বহুত ভাল লাগিছে মানে একদম তাৰ ফূৰ্তি দেখি আৰু ল'ৰা ছোৱালী ফূৰ্তি থকা মানে আৰু মাকহঁতে এনেও ফূৰ্তি আৰু দেহাক মই ধুনীয়াকৈ ধৰি লৈছোঁ একদম তাক মানে সি তাৰ হেৰুৱা কোবটো অকণমান বেছি আৰু মানুহৰ ভিৰ যিহেতু বেছি সেইকাৰণে ধুনীয়াকৈ তাক ধৰি লৈছোঁ বোলো তোমাক মই ধৰিলেও নহ'বা তুমি হেৰাই যাবও পাৰে এবাৰ আকৌ সি হেৰাইছিলে তিৰুপতিলৈ যেতিয়া গৈছিলোঁ সি হেৰাইছিলে সি অকণমান সৰু আছিলে আৰু মানে মই ভাবিছিলোঁ দেউতাকৰ হাতত আছে দেউতাকে ভাবিছে মোৰ হাতত আছে আৰু তেনেকৈ ভাবি থাকোঁতে মানে সি ক'ত হেৰাই গ'ল নাই তাৰপিছত এনেকুৱা সি টেটুফলা চিঞৰ মাৰিছে আৰু মই তাৰ চিঞৰ শুনিয়ে ধুমাধুম দৌৰি গৈছোঁ সেইদিনাখন যে কপাল ভাল আছিলে মই নহ'বা আৰু কি হ'লহেঁতেন মানে ঠিক নাই তাক বিচাৰি পালোহেঁতেন নে নাই তাৰো পাত্তা নাইকিয়া অত মানুহৰ ভিৰত বাৰু ঈশ্বৰৰ আশীৰ্বাদত যেনিবা সেইদিনাখন তাক মই ধুনীয়াকৈ বিচাৰি পালোঁগৈ যেনিবা একো হেৰি নহ'লে আৰু এইফালে একদম এইটো দেখিছেনে বাঘ কি মোচনত চাই আছে আৰু দেহায়ো বহুত বেছি ভাল পাইছে তাক বাঘটোৰ ওচৰলৈ যায় বোলে সি কৈছে বোলে মা বাঘটোৰ ওচৰলৈ তুমি যাব পাৰিবানে মই তাক কৈছোঁ নহয় তুমি যোৱা বুলি তেনেকৈ কৈছোঁ আৰু ধেমালি আৰু এইফালে এইটো হ'ল ভালুক আৰু ভালুকটো চাওকচোন কেনেকৈ মোৰ জিভা মেলি আছে একদম মানে ক'বলগীয়া আৰু বহুত বেছি মৰম লাগিছে আৰু বহুত বেছি মানে চাই কৰি ভালেই লাগিলে আৰু আজি বতৰটোও মানে বহুত বেছি ভাল আছিলে ঠাণ্ডা বতৰ আছিলে মানে ঘূৰিব পৰা বতৰ আৰু মানে ধুনীয়াকৈ ফুৰি চাকি আহিলোঁ আৰু আমি ইয়ালৈ অহাৰ আগতে গৈছিলোঁ মন্দিৰলৈ মন্দিৰৰ ভিডিঅ' বাৰু মই পিছে পৰে দিম বাৰু খাটুশ্যাম মন্দিৰলৈ গৈছিলোঁ আৰু মানে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব যে সেইকাৰণে মানে দিয়া নহ'লে ইয়াৰ লগত মই নেক্সট দিন বাৰু মই সেইটো আপলোড কৰি দিম আৰু দেহাই ক'লে অকণমান খেলি লওঁ মা মই বোলো তুমি খেলি লোৱাগৈ যোৱা যিহেতু ল'ৰা ছোৱালী মানুহৰ মনটো আৰু খেলা ধূলাতেই থাকে যিহেতু সি একদম খেলিবলৈ পাই বহুত বেছি ফূৰ্তি আৰু এইটো দেখিছেনে এইফালেদি মানে একদম সি সোমাই আহি একদম এইখিনিত ওলাই যাবহি আপোনালোকে চাই দেখক সি মানে একদম পাবহি আৰু তাৰ মনটো বহুত বেছি ফূৰ্তি আজি নিচিনা তাৰ ফূৰ্তি মানে মই মনত দেখাই নাই সদায় ল'ৰা ছোৱালীবোৰক অকণমান খেলিবলৈ ধূলিবলৈও দিব লাগে সদায় পঢ়া শুনাতে বা টিউচনতে লগাই থকাটো আচলতে বহুত ভুল আমি মাক বাপেকবিলাকে ভাবোঁ ল'ৰা ছোৱালী ভাল হওক বা অকণ পঢ়া শুনাত গুৰুত্ব দিওঁ কিন্তু সেইটো কথাই নহয় বেছিকৈ আমি মাক বাপেকে যিহেতু পঢ় নম্বৰ লাগিব এইবিলাক কৈ থকাটো আচলতে বহুত বেয়া কথা বুলি মই ভাবোঁ মানে সিহঁতকো অকণমান নিজৰ মতেৰে নিজৰ খেলা ধূলাও কৰিবলৈ দিব লাগে পঢ়া শুনাটো কৰিবই লাগিব তাৰ ভিতৰতো আমি মাক বাপেকে অকণমান সতৰ্ক হ'ব লাগিব ল'ৰা ছোৱালীক কি কৰাব লাগিব কি কৰাব নালাগিব আৰু এইফালে এইকেইটা জিৰাফ ডিঙি মেলি চাই আছে আৰু সকলোবোৰ মানুহে ইমান ধুনীয়াকৈ উপভোগ কৰি আছে প্ৰাকৃতিক সৌন্দৰ্যৰ লগত আৰু জীৱ জন্তুবোৰক আৰু আমাৰ এইফালে দেহায়ো মোক বিচাৰি ফুৰে মই মানে তাক হেৰাই বুলি একদম টিপাই নিদিওঁ তাৰ পিছৰখিনি আপোনালোকে চাই থাকক